আমি আগৰ পৰা যদি কয় সান্নিধ্য ভূঞা চিনি পাই সকলোৱে জনপ্ৰিয় এগৰাকী কণ্ঠশিল্পী উদীয়মান সান্নিধ্য কথা কবিতা বুলি এটা এলবাম আপোনাৰ ভাস্কৰ অপচেলকো সকলোৱে চিনি পায় বৰ্তমান সময়ত খুব সুন্দৰ কাম কৰি আছে ভাস্কৰ অপচেলৰ পৃষ্ঠা এলবামটোত মই জড়িত হ'লোঁ আৰু অৰিন্দম গোহাঁই বুলি এগৰাকী কণ্ঠশিল্পী খুব সুন্দৰ গীত গায় আমাৰ মৰিগাঁৱৰে দাদা হয় তেওঁৰ এটি এলবাম আছে অনুভৱী এটি পুৱা এই ধৰা দুবৰি শুৱনি আজি নিয়ৰখনা নিশা নিশা গানটো মোৰ বন্ধু ধূপ ঠাকুৰীয়া তেওঁ বৰ্তমান খুব ভাল কাম কৰি আছে সংগীত জগতৰ সংগীত কৰে তেওঁ গানো গায় মাজে মাজে চ' ধ্ৰুৱে মানে তাৰ লগত একে ৰাতিতে বনোৱা গান সেইটো তুমি মোৰ জীৱনৰ এটি শেষ নোহোৱা কবিতা যৌৱনৰ প্ৰতিটো ফাগুনৰ যেনেক অবুজ ভাৱনা তোমাৰ নিৰপৰাধী দুচকুৰ গভীৰতাত মোক এবাৰ জীয়াই চাবলৈ দিবা আপোনাৰ আমাৰ আচুৰ্য বৰপাত্ৰ দাৰ লগত মই গান কৰিছোঁ হয় ত' তেওঁলোকে কয় মানে কথাখিনি ভাস্কৰ বা সান্নিধ্য তেওঁলোকে য'ত যায় যিমানখিনি য'ত সম্ভৱ হয় আৰু তেতিয়া আপোনাৰ ইউটিউব বা তেনেকৈ বাকী অডিঅ' প্লেটফৰ্মৰ যিবিলাক ডিষ্ট্ৰিবিউশ্যন আছে তাৰ পৰা ডিষ্ট্ৰিবিউশ্যনৰ পৰা আপোনাৰ আহে আৰ্নিংটো জিঅ' চাবন স্পটিফাই উইক মিউজিক এপল মিউজিক চ' তাৰ পৰা ৰেভিনিউ এটা আহে মানে আগতেতো মই সেইবিলাক ভবাই নাছিলোঁ ন ইয়াৰ পৰা যে মই পইচা পাম গান লিখি আগতে ভবা নাছিলোঁ এতিয়া ফুল টাইম দিয়াৰ কাৰণে অভিয়াছলি মাননিটো লাগিবই পাৰিলে অসমত এনেকুৱা প্ৰথমতে কিবা এটা বস্তুটো চলিলে নহয় মানুহে পূৰা মূৰৰ ওপৰত উঠাই দিয়ে তাৰপিছত আকৌ সেইখিনি মানুহে ট্ৰল দিব আকৌ বেলেগ এটা আহিব চেম চলি আছে সেইটো আৰ্টিষ্ট মানে মঞ্চত মাননিটো বহুত বেছি লোৱা দেখা পাওঁ কিন্তু সেই হিচাপে পাৰফৰ্মেঞ্চটো ভাল নহয় নমস্কাৰ আমি কৈছোঁ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ লগত আছে অসমত সংগীত জগতৰ লগত জড়িত এজন বিশেষ ব্যক্তিগৰাকীৰ নাম মৃত্যুঞ্জয় কাকতি আমি অনুষ্ঠানটো আৰম্ভ কৰাৰ আগত মৃত্যুঞ্জয়ক অকণমান মৰম যাচিব খুজিছোঁ এখন ফুলাম গামোচাৰে বৰ্তমান কিহৰ লগত জড়িত হৈ আছা কি কামত ব্যস্ত হৈ আছা বৰ্তমান আপোনাৰ গানৰ লগতে জড়িত হৈ আছোঁ মানে গান কিবা কিবি কৰি আছোঁ যথেষ্ট নতুন আৰু এলবামৰ কাম কৰি আছোঁ আৰু চিনেমাৰ কামো কৰিলোঁ এটা চ' তেনেকৈ আৰু তাৰমানে নতুন বৰ্ষত নিশ্চয় অসমৰ দৰ্শকে নতুন সোৱাদ পাব তোমাৰ নিশ্চয় পাব বুলি আশাবাদী কাম কৰি আছোঁ তেনেকৈ ঠিক আছে দৰ্শকসকলক পুনৰ মই ক'ব বিচাৰিছোঁ তেওঁ এগৰাকী ভাল লিৰিচিষ্ট এগৰাকী ভকেলিষ্ট লগতে কম্প'জাৰ এই জাৰ্ণিটো তোমাৰ আৰম্ভ কেনেকৈ কৰিলা তুমি ক'ৰ পৰা আৰম্ভ হৈছিলে আচলতে জাৰ্ণিটো আপোনাৰ প্ৰথম বস্তুটো মই মানে দুৰ্ভাগ্যবশতঃ নে সৌভাগ্যবশতঃ মই নাজানো ইণ্ডাষ্ট্ৰীত অহাৰ কোনো প্লেনিং নাছিলে চ' এক্সিডেণ্টলি মই আহিছিলোঁ তাত চ' আগতে মই লিখা মেলাত চখ আছিলে কিতাপ চিতাপ বহুত পঢ়িছিলোঁ কি লিখিছিলা কবিতাও নহয় ঠিক আপোনাৰ টুকুৰা টুকুৰি কিছুমান গল্প লিখিছিলোঁ সৰু সৰু কম সময়ত মানে এটা মেছেজ এটা যোৱাকৈ বা 2-3 শাৰীতে মানে কিবা এটা মিনিং এটা আহি যায় যাতে এনেকুৱা ধৰণৰ ছুটি কিন্তু বেছি পাৱাৰফুল মানে এনেকুৱা টাইপ ট্ৰাই কৰোঁ মই চ' তেনেকৈ কিছুমান লিখিছিলোঁ আৰু এইটো বস্তুটো সৰুৰে পৰা আছিলে মোৰ এই বস্তুটো বহুত লিখিছিলোঁ তেনেকৈ তাৰপাছত তেনেকৈ গান লিখা ষ্টাৰ্ট কৰিলোঁ মোৰ দাদা এজনে মোক লিখিব দিলে ধ্ৰুৱজ্যোতি নাথ বুলি কয় খুব সুন্দৰ গান গায় তেওঁ এগৰাকী শিক্ষক তেখেত বৰ্তমান চ' তেওঁ লিখিব দিছিলে তেনেকৈ আৰু সংগীতৰ লগত মই মানে মোৰ ঘৰত মায়েও মানে গান চান গায় তেনেকৈ বাহঁতেও গান গায় ঘৰত পৰিৱেশ এটা আছিলে সৰুৰ পৰাই আছিলে তেওঁলোকে মানে মাহঁতৰ গানৰ বহি আছে আৰু বাহঁতেও আছিলে আগতে সেইটো আছিলে ন গানবিলাক তেতিয়া কি আছিলে এতিয়া নিচিনা আপুনি চাৰ্চ কৰিলে লগতে পাই যায় এতিয়া তেতিয়া সেইটো নাছিলে তেতিয়া কি কৰে আপোনাৰ বহি লিখি থৈ দিয়ে কেছেট আনিলে বা বেলেগৰ কেছেট এটা শুনিবৰ কাৰণে লৈ আহে কেতিয়াবা টেপ আছিলে ঘৰত বা আপোনাৰ ডেক বুলি কয় যে তেনেকুৱা বক্স আছিলে তাত কেছেট লগাই দিয়ে যে কেছেটৰ দিন পাইছোঁ মানে মই সৰু আছিলোঁ যদিও চ' তেতিয়া মাহঁতে গান চান লিখি থৈ দিয়ে মানে মাহঁতৰ দিনততো এনেকুৱা আছিলে ক'ৰবাত দূৰত বাজি থকা গানবিলাক শুনি লিখি থৈ দিয়ে মানে ৰেডিঅ'ৰ পৰাও লিখে য়েছ ৰেডিঅ'ৰ কথা ক'ব ওলাইছিলোঁ মই ৰেডিঅ'টো আমাৰ নন ষ্টপ লাগি থাকে আগতে আমাৰ ঘৰত মানে সময়তো আমি ৰেডিঅ'ৰ অনুষ্ঠানৰ জৰিয়তে গম পাওঁ আগতে ৰাতিপুৱাৰ পৰা লাগি থাকে ষ্টাৰ্টিংটো তাৰ পৰাই হয় চ' সেইবিলাক ভাল লাগে মানে চ' সেই টাইমখিনি যে পালোঁ সেইটো কাৰণে নিজকে বহুত লাকি ফিল কৰোঁ মই চ' সেই বাহঁতে তেনেকৈ তাত লিখি থৈ দিয়ে আমি যেতিয়া মোৰ মনত আছে এতিয়াও আমি
জোনাক নিশা ৰাতি জোনাক হ'লে চোতালত গোটেইকেইটা বহো মায়ে ভাত বনাই থাকে আৰু কাৰেণ্ট গ'লে মানে পঢ়া শুনাটো তেতিয়া মানে অলপ ফাংফুং হৈ যায় ন চ' আমি জোনাকত বহো এনেও পঢ়ি হ'লেও তাত বহো মানে জোনাকত বহো ডাঙৰ বা মই আৰু সৰু বা তেনেকৈ বহু দেউতাও থাকে মাজে সময়ে মা মাজে মাজে পাক মাৰি থাকে দেউতা বাৰান্দাত বহি থাকে ৰেডিঅ' সময় আমি তাত মানে গান চান গাই থাকোঁ আন্তাক্ষৰী খেলোঁ চ' তেওঁলোকৰ গানৰ বহি আছিলে চ' সেই গানত আজি এতিয়া এইটো গান গাম সেইটো গান গাম বহীখনো লৈ আহে আনকি জোনাকক পোহৰত ভালকৈ দেখা নাপায় তথাপিও চাই এনেকৈ ভিতৰতো তেনেকৈ লিখে চ' তেনেকৈ চাগে মোৰ ভাল লাগিছিল বস্তুটো মানে কম্প'জিশ্যনৰ আনুষ্ঠানিকভাৱে মই একো শিকা নাই আৰু মই নিজকে প্ৰফেচনেল ছিংগাৰ বুলি নকওঁ মই এজন নন প্ৰফেচনেল ছিংগাৰ চ' জাষ্ট লিখা আৰু কম্প'জিশ্যনৰ কাম কৰোঁ সেইখিনি জ্ঞান মই পিছত মানে বস্তুটো নিজে এপ্লাই কৰি কৰি নিজে অধ্যয়ন কৰি কৰি তেনেকৈ শিকিছোঁ আৰু চ' তেনেকৈ আৰম্ভ হৈছিলে তোমাৰ শব্দৰ মই যি দেখিছোঁ তোমাৰ শব্দৰ যি সংযোজন সেয়া বেলেগতকৈ অকণমান পৃথক সেই ক্ষেত্ৰত তোমাৰ অধ্যয়ন তুমি বহুত কৰা নেকি অধ্যয়ন মানে আপোনাৰ মই মানে কথাটো এইটো কাৰণে সুধিব বিচাৰিছোঁ হয় তোমাৰ শব্দবিলাক বহুত ডিপ আচ্ছা বেলেগৰ লগত নিমিলে অকণমান ইউনিক হয় হয় তাৰ কাৰণটো কি মানে সহজ সৰল শব্দ কিছুমান যথাস্থানত বহাই দিয়ে ইমান ধুনীয়া সুন্দৰ লাগে হয় প্ৰথমে ধন্যবাদ আপোনালোকে ইমানখিনি প্ৰশংসা কৰাৰ বাবে মানে ইমানো তেনেকুৱা ডিপ নহয় আচলতে কিছুমান গান আছে তেনেকৈ ডিপ ইউজ হৈছে তেনেকৈ গভীৰভাৱে কিন্তু একচুৱেলি কি হয় মোৰ অধ্যয়নটো আছিলে বাৰু দেই মানে মই বাহিৰা কিতাপ পঢ়িছিলোঁ সৰুৰে পৰা বহুত মানে চখ আছিলে সাধু কিতাপৰ পৰা চুটি গল্পৰ পৰা উপন্যাসলৈ এটা টাইমত মই বহুত কিতাপ পঢ়িছিলোঁ আৰু মেইন টেক্সট বুকত বহুত চখ নাছিলে মানে ইমান নপঢ়িছিলোঁ মানে এইবিলাকত কিন্তু মই বাহিৰা কিতাপ পঢ়িছিলোঁ চখ আছিলে মানে আৰু কি হয় কিছুমান কিতাপ মোৰ টেবুলত থাকে মই নপঢ়োঁ মানে কেইদিনমান মুড নাথাকে কিতাপৰ মানে আপোনাৰ বেটুপাতটো দেখি থাকিলে মানে মোৰ কিবা এটা মটিভেশ্যন পাই থাকোঁ তেনেকুৱা টাইপ অক্সিজেন টাইপ সেইটো আছিলে এনেকুৱাও নহয় যে মই ইমান কিতাপ পঢ়িছোঁ বহুত বেছিও পঢ়া নাই কিন্তু পঢ়িছোঁ মানে যথেষ্টখিনি পঢ়িছোঁ চ' তাৰ কাৰণে চাগে আৰু বিভিন্নজন ৰাইটাৰৰ তেওঁলোকৰ মাইণ্ডছেটবিলাক তেওঁলোকৰ আইডিঅ'লজিবিলাক মই গম পাইছোঁ তেওঁলোকৰ যিবিলাক শব্দৰ প্ৰয়োগ হয় আৰু আজিকালি মানে কি হয় টান শব্দ বুলি বা তেনেকুৱা বুলি কথা নাই একচুৱেলি যিবিলাক শব্দ প্ৰয়োগ নহয় সেইবিলাককে আমি টান শব্দ বুলি কওঁ সকলোবোৰ আমাৰ নিজৰে হয় আচলতে প্ৰয়োগ নোহোৱা শব্দ যেতিয়া এটা দি দিওঁ তেতিয়া ভাবে এইটো আচৰিত দি দিলে কিন্তু নহয় একচুৱেলি সেইটো প্ৰয়োগটো কমি গৈছে কথাটো ঠিকেই কিন্তু জটিল শব্দ দেখা নাযায় জটিল মানে আপোনাৰ জটিল শব্দ দেখা নাপাওঁ কিন্তু চুই যায় চুই যায় অকণমান জানিব পাৰিমনে নতুন প্ৰজেক্টকেইটাৰ বিষয়ে নতুন প্ৰজেক্ট মানে আপোনাৰ ক'বলৈ গ'লে মই 3টা এলবামৰ কামত ব্যস্ত হৈ আছোঁ ব্যস্ত মানে কি জড়িত হৈ আছোঁ চ' প্ৰথম আপুনি আগৰ পৰা যদি কয় সান্নিধ্য ভূঞা চিনি পায় সকলোৱে জনপ্ৰিয় এগৰাকী কণ্ঠশিল্পী উদীয়মান সান্নিধ্য কথা কবিতা বুলি এটা এলবাম 2023 পৰা ষ্টাৰ্ট হৈছিলে তাৰ কথা কবিতা যিটো টাইটেল ছং আৰু মুকলি মন সেই দুটা গান ৰিলিজ হৈছে তাৰপিছত ৰৈ গ'ল কিবা কাৰণত চ' 2024ত এটাও গান দিয়া হোৱা নাই চ' কথা কবিতাৰ ভালেমান গান কৰিলোঁ মানে চ' 6-7টামান গান কৰিছোঁ চাগে তাৰে এটা গান আজি 26 তাৰিখে ৰিলিজ হ'ব ডিচেম্বৰ চ' সেইটো আহিব কথা কবিতা এলবামত জড়িত হৈ আছোঁ মাজে মাজে গেপ গৈছে যদিও সেইটোত আছোঁৱে মানে কথা কবিতাৰ আগৰ গান দুটাত তুমি জড়িত 2টা গান মই লিখিছোঁ সান্নিধ্যই কণ্ঠদান কৰিছে মুকলি মনটো তোমাৰে মুকলি মনটো মোৰ এতিয়া এটা উতনোৱা মন বুলি আহি আছে সেইটো আপোনাৰ 26 তাৰিখে ৰিলিজ হ'ব ডিচেম্বৰ চ' তেনেকুৱা তাৰপাছত আপোনাৰ ভাস্কৰ অপচেলকো সকলোৱে চিনি পায় বৰ্তমান সময়ত খুব সুন্দৰ কাম কৰি আছে ভাস্কৰ অপচেলৰ পৃষ্ঠা এলবামটোত মই জড়িত হ'লোঁ পৃষ্ঠা এলবামৰো তাৰ প্ৰতিটো গানৰ লগতে মানে মই তাত সময় দিছোঁ মানে চ' তাত 2টা গান লিখিছোঁ সেই এলবামটোৰ বৰ্তমান স্থগিত হৈ আছে অহা বছৰৰ পৰা আকৌ আৰম্ভ হ'ব সেইটো জড়িত হৈ আছিলোঁ আৰু ভাস্কৰৰ লগত বেলেগ প্ৰজেক্ট কিছুমান কৰি আছোঁ মানে আৰু অৰিন্দম গোহাঁই বুলি এগৰাকী কণ্ঠশিল্পী খুব সুন্দৰ গীত গায় আমাৰ মৰিগাঁৱৰে দাদা হয় তেওঁৰ এটি এলবাম আছে এৰি অহা বাট এলবামটোৰ নাম চ' সেই এলবামৰ তাতো জড়িত হৈ আছোঁ তাতো 2টা গান কৰিছোঁ মই ক'ব বিচাৰিম দৰ্শকসকলকো প্ৰথম মৃত্যুঞ্জয়ৰ যিটো গান আছিলে শৰতৰে ৰাতিপুৱা হয় সেই গানটো মই ইমানবাৰ শুনিছোঁ মানে শুনি হেঁপাহ পল তোমাক মই তোমাৰ লগত চিনাকি হোৱাৰ বহুত আগতে ৰিলিজ হৈছে গানটো মই তোমাক চিনি নাপাওঁ কিন্তু গানটোৱে মোক চুই গ'ল মানে বহুতবাৰ শুনিলোঁ ধন্যবাদ বহুত ধন্যবাদ মই আজি তোমাৰ কণ্ঠত এই গানটো কিন্তু মই শুনিব বিচাৰিম মই ক'ব বিচাৰিছিলোঁ মানে সংগীত জগতৰ মানুহ এজন থকাৰ পিছতো আমি যদি গান এটা নুশুনো ইমান সময় অসুবিধা লাগিব নিশ্চয় মই চেষ্টা কৰিম অলপ গুণগুণাবলৈ কিন্তু মোৰ কণ্ঠটো বৰ্তমান ইমানো ঠিক হৈ থকা নাই কাৰণ মই মানে অলপ বহুত ঘূৰা ঘূৰি হৈ আছেতো
চ' গানটো বহুত দিন গোৱাও নাই মই আচলতে আৰু মই ছিংগাৰ নহয় বুলি কৈছোঁ প্ৰথমতে প্ৰফেচনেল ছিংগাৰ নহয় চ' মই জাষ্ট গাওঁ আৰু এনেই তেনেকুৱা ঠিক আছে খৰটো ৰাতিপুৱা অলপ গুণগুণাই দিওঁ নহ'লে ঠিক আছে অনুভৱী এটি পুৱা এই ধৰা দুবৰি শুৱনি আজি নিয়ৰ সনা হৃদয়ৰে এটি মিঠা কল্পনা শৰতৰে ৰাতিপুৱা যেন লগা প্ৰণয়তে ৰং সানি কতেনো আছা তুমি জোনাকীৰ সতেই বিলীন হোৱা সপোনৰ পংখেদি লিখা সেই কাহিনী তোমাৰ বাবেই যে ৰহম খনা তোমাৰ বাবেই যে ৰহম খনা অনুভৱী এটি পুৱা এই ধৰা দুবৰি শুৱনি আজি নিয়ৰ সনা ধন্যবাদ বহুত বহুত ধন্যবাদ অনুৰোধটো ৰক্ষা কৰাৰ বাবে স্বাগতম সেই গীতটোৰ পিছত নিশা নিশা বুলি এটা গীত আছিলে বহুত পপুলাৰ হৈছিলে সেইখিনিৰ সময়ত সেই নিশা নিশা গীতটোৰ তোমাৰ প্ৰথম অলপ কবিতা আছিলে আৰু শেষৰ ফালে অকণমান কবিতা আছিলে সেই শব্দখিনিও মানে একদম অন্তৰ চুই যোৱা আছিলে ধন্যবাদ নিশা নিশাটো আপোনাৰ শৰতৰ ৰাতিপুৱাতকৈ আগতে আছিলে এইটো আগতে আছিলে ন এইটো আপোনাৰ 2019তে আছিল নেকি চাগে 2019 মানতে কৰিছিলোঁ নে 2020তে আছিলে জানো পাহৰিছোঁ কিন্তু নিশা নিশা গানটো মোৰ বন্ধু ধ্ৰুৱ ঠাকুৰীয়া তেওঁ বৰ্তমান খুব ভাল কাম কৰি আছে সংগীত জগতৰ সংগীত কৰে তেওঁ গানো গায় মাজে মাজে চ' ধ্ৰুৱে মানে তাৰ লগত একে ৰাতিতে বনোৱা গান সেইটো সেই গানটো একে ৰাতিতে আমি বনাইছোঁ মানে লিৰিক্স কম্প'জিশ্যন মই কম্প'জিশ্যনটো তাৰ আগদিনাখন অলপমান কৰিছিলোঁ চ' সেইদিনা ৰাতি গোটেই ৰাতি বহিছোঁ মিক্সিং পৰ্যন্ত মানে লিৰিক্স কম্প'জিশ্যন মিউজিক মিক্সিং পৰ্যন্ত ৰাতিপুৱা আমি 5টামান বজাত অলপ শুই দিছোঁ তাৰপিছত খোৱাৰ পাছত যেতিয়া উঠিছোঁ আপোনাৰ 8টা-9টা বজাত ৰাতি শুই থাকোঁতে মোৰ মাথাত আইডিয়াটো আহিছিল মানে ব্ৰেইনত চ' সেই কবিতাখিনি তেতিয়াই মই বিচনাতে লিখি থৈ দিছিলোঁ উঠি আকৌ আবৃত্তি কৰি দিছোঁ চ' নেক্সট দিনা ৰিলিজ হৈছিলে গানটো সেইটো এনেই জাষ্ট এক্সপেৰিমেণ্ট আছিলে গানটো খুব কম সময়ৰ ভিতৰতে সৃষ্টি হৈছিল ধ্ৰুৱে গাইছিলে গানটো মই কিবা কিবি হামিং চামিং দিছোঁ তেনেকৈ তোমাৰ যিবোৰ গীত আছে হয় সেই গীতবোৰৰ ভিতৰত তোমাৰ আটাইতকৈ ভাল লগা গীত কি বুলি সুধিলে তুমি ক'ব পাৰিবানে এতিয়া নোৱাৰিম ক'ব সেইটো মানে বহুত কনফিউজন থাকে বহুত গান ভাল লাগে কিছুমান বহুত জনপ্ৰিয় গীতো মোৰ ইমান বহুত বেছি প্ৰিয় নহয় কিন্তু কিছুমান অলপ তেনেকৈ দৃষ্টিগোচৰ হোৱা নাই দৰ্শকৰ শ্ৰোতাৰ সেইবিলাক কিন্তু তেনেকুৱা ভাল লগা আছে ভাল লগা আছে মই সেইটো কথাও সুধিব বিচাৰিম আজিকালি দৰ্শকসকলৰ টেষ্টটো হয় হয় আগৰ তুলনাত বেলেগ হৈ পৰিছে নেকি বাৰু আজিকালি মানুহে গান নুশুনে সঁচা কথা যদি ক'বলৈ যাওঁ 90% শ্ৰোতাখিনি নোহোৱা হৈ গৈছে আজিকালি শ্ৰোতা নায়ে যিখিনি অডিয়েঞ্চ আছিলে আপোনাৰ গান শুনা অডিয়েঞ্চ আছিলে কেছেটৰ যুগত আপোনাৰ DVD আছিলে যে কিবা ডিছ তাৰপিছতে হেৰাই গ'ল মানুহখিনি মানে সেই গান শুনা অডিয়েঞ্চখিনি বৰ্তমান নাই এতিয়া সেই মানে গানবিলাক বনালেও কি বুলি কয় অডিয়েঞ্চ এই ৰিলতে সীমাবদ্ধ হৈ থাকে তাত চলে ভিডিঅ' বনাই অলপ এক্সপ'জ কৰে নিজক কিছুমান গান দেখোঁ বহুত পপুলাৰ হৈ যায় কিন্তু সেই গানটোত বিশেষ একো দেখা নাপাওঁ হয় হয় আৰু কিছুমান গান থাকে খুব লিৰিক্সটো বহুত বেছি ধুনীয়া হয় আৰু পপুলাৰ নহয় হয় হয় তোমাৰো চাগে তেনেকুৱা গীত বহুতকেইটা আছে আছে মই চাইছোঁ হয় হয় সেই ক্ষেত্ৰত কি ক'বা সেইটো আপোনাৰ অকল অডিয়েঞ্চক দুখ দিলেও নহ'ব সেইটো মানে আপোনাৰ এলগৰিথমৰ লগত কথা ইউটিউব বা আপুনি যি প্লেটফৰ্মত দিছে আজিকালি কোনটো গান চলিব কি জনাৰ চলি আছে আপুনি একো মানে একো ধৰিব নোৱাৰে চেঞ্জ হৈ আছে ডেইলি চেঞ্জ হৈ আছে কাৰণ ইমানেই বেছি মানে মানুহবিলাক মানে দূৰত্ব কমি গ'ল গোটেই পৃথিৱীখনত ক'ত কি চলি আছে কোনে কোনটো জনাৰ এডপ্ট কৰিছে আপুনি ধৰিব নোৱাৰিব মানে আৰু অসমত মানে প্ৰব্লেমটো কি হৈ আছে অসমত এটা গান যদি চলে চবে সেইটোকে বনাই থাকে ট্ৰেণ্ড চলি যায় বহুত দিনলৈ চ' বস্তুটো একঘামিটো হৈ যায়গৈ তাত নতুনত্ব কোনোবাই যদি চেষ্টা কৰে কেতিয়াবা লাগ ভাল থাকিলে চলি যায় কিন্তু মেক্সিমাম ক্ষেত্ৰত মানে নচলে মানে মানুহে নলয় চ' সেইটো কাৰণে চাগে আৰ্টিষ্টসকলেও অলপ ৰিস্ক ল'বলৈ টান পায় তেনেকুৱা নিচিনাও হয় আৰু সেই গান শুনা অডিয়েঞ্চখিনি নোহোৱা হৈ গ'ল মানে আজিকালি মানুহবিলাকৰ কৰ্মব্যস্ততাও বাঢ়িছে চাগে আৰু মানুহবোৰ বহুত বেছি প্ৰেক্টিকেল হ'ল আগৰ সেই আৱেগবিলাকো ক'ৰবাত হেৰাই যোৱা নিচিনা লাগে কিছুমান ক্ষেত্ৰত সেই ব্যস্ততাৰ কাৰণে মানুহে গান বহুত কম শুনে মানুহে জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে ইউজ কৰে আগতে যে দুচকু মুদি আপুনি গানৰ লিৰিক্সত ডুব যোৱা সেই দিনবোৰ গ'ল এতিয়া চ' এতিয়া সেনেকুৱা আছে বহুত কম আছে নতুন জেনেৰেশ্যনৰতো তেনেকুৱা বহুত কম আছে তথাপি কিছুমান ওলাইছে এতিয়া বিশ্বজিৎ শইকীয়াহঁতৰ গীত শুনে তেওঁলোক নতুন প্ৰজন্মৰ খুব ধুনীয়া ধুনীয়া লিৰিক্স
আৰু নতুন ইউথেও তেওঁলোকৰ গানবোৰ আদৰি লৈছে চ' সেইটো ভাল এটা ভাল গুড মানে চাইন মানে সেইটো এটা চ' তেনেকৈ আগবঢ়াটো বিচাৰোঁ সকলো গান চলিব লাগে অকল এটাই চলাটো উচিত নহয় কমাৰ্চিয়েলো প্ৰয়োজন সকলো প্ৰয়োজন এই প্ৰসংগটো ওলাওঁতে মোৰ মনলৈ এটা কথা আহিছে হয় হয় যে গীত এটা যেতিয়া চলে হয় গায়ক এজনে বা গীতিকাৰ এজনে দৰ্শকৰ মানে শ্ৰোতা দৰ্শকৰ মতে হয় গীতটো বনাবলৈ যত্ন কৰে হয় বা দৰ্শকেও তেনেকুৱা শ্ৰোতা দৰ্শকেও তেনেকুৱা এটা গীত বিচাৰে হয় যাৰ ফলত এটা সংগীতৰ মাজত এটা বেয়া প্ৰভাৱ এটা পৰা বুলি ভাবিব পাৰি মানে কিছুমান গীতৰ ক্ষেত্ৰত চব গীতে তেনেকুৱা নহয় হয় হয় শ্ৰোতাৰ প্ৰতিও গায়ক বা গীতিকাৰজনৰ কিবা এটা দায়িত্ববোধ থাকে বা শ্ৰোতাৰো দায়িত্ব আছে সংগীত জগতখন কেনেকুৱা এটা পৰ্যায়ত ৰাখিব লাগে হয় হয় কেনেকুৱা মানদণ্ডত ৰাখিব লাগে এই সম্পৰ্কত কিবা ক'ব বিচাৰিবা নেকি তুমি আচ্ছা প্ৰশ্নটো ভাল প্ৰশ্ন সুধিছে এইটো মানে আচলতে কি হয় আগতে যেতিয়া ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা তেওঁলোকে যিবোৰ গীত লিখিছিলে তেতিয়া মানে তেওঁলোকে নিজৰ মনৰ ভিতৰত চলি থকা যিবোৰ অন্তৰ্দ্বন্দ্ব সেইবোৰৰ প্ৰকাশ ঘটাইছিলে মানে জীৱনত চলি থকা বা সমাজত দেখি থকা সেই বস্তুবোৰৰ মানে প্ৰকাশ কৰিছিলে গীতৰ জৰিয়তে তাত গীতি সাহিত্যৰ সুন্দৰ প্ৰয়োগ ঘটিছিলে আৰু সংগীতৰ কথাটো ক'বই নালাগে কণ্ঠৰ কথা ক'বই নালাগে চ' অডিয়েঞ্চ তেওঁলোকে মানে অডিয়েঞ্চক সন্তুষ্ট কৰিবলৈ তেনেকৈ বনোৱা নাছিলে অডিয়েঞ্চে এক্সাইটেড হৈ আছিলে তেওঁলোকে নেক্সট বাৰ কি টপিকক লৈ মানে গান দিব চ' তেওঁলোকৰ যিটো অন্তৰৰ বা ভিতৰৰ পৰা ওলোৱা বস্তুটো ওলাই যায় তেনেকৈ যদি বনায় এতিয়া যদি আপুনি ছাপ'জ অডিয়েঞ্চক হেপী কৰিবৰ কাৰণে গান বনায় চ' আপুনি নিজৰ ব্ৰেইনটো ক'ৰবাতে থোৱা নিচিনা হৈ যাব নিজৰ আৱেগখিনি ক'ৰবাত লুকাই যাব অডিয়েঞ্চে কি বিচাৰে চ' তেনেকুৱা নিচিনা টাইপত গ'লে অলপ লষ্ট এটা হয় কিছু ক্ষেত্ৰত মানে যিটো এগৰাকী শিল্পীৰ যিটো শিল্প সেইটো ক'ৰবাত লুকাই যায় মানে আৰ্টটো কলাখিনি ক'ৰবাত মানে লুকুৱাই ৰাখিব লগা হোৱা নিচিনা হয় মানে আৰু উপায়ো নোহোৱা হৈ গৈছে কাৰণ গান চলিলেহে মানে আগবাঢ়ি যাব পাৰিব তেনেকুৱা নিচিনা এটা কথা প্ৰভাৱ পৰিছে সেই ক্ষেত্ৰত কমাৰ্চিয়েল হৈ গৈছে উপায়ো নাই কাৰণ এতিয়া কোনোবা এজন আৰ্টিষ্টে যদি নিজৰ জীৱনৰ গুৰুত্বপূৰ্ণ সময়খিনি কেৱল সংগীততে মানে উচৰ্গা কৰি দিছে চ' তেনেকুৱা দিব লগা হ'লে এইটো ঘৰ চলিব লাগিব ন জীৱনটো চ' গতিকে উপায় নোহোৱা হৈ গৈছে অডিয়েঞ্চৰ মানে ৰুচিৰ ওপৰত বেছি গুৰুত্ব দিব লগা হৈ গৈছে আৰু কম্পিটিশ্যনো বহুত বেছি হৈ গ'ল আজিকালি চ' আৰ্টিষ্টটো বহুত বেছি হৈ গ'ল চ' সেইটো কাৰণে চাগে কোনোবা এখিনিত বস্তুটো নিগেটিভ ইম্পেক্ট এটা পৰিছে অডিয়েঞ্চক আৰু অডিয়েঞ্চে গান নুশুনা হৈছে সেইটো এটা বেছি মেজৰ প্ৰব্লেম আপুনি চাব আজি এবছৰ দুবছৰ মানৰ পৰা বহুত ডাঙৰ মানে বহুত কম গান হিট হৈছে মানে যিটো আপোনাৰ কিছুমান গান হিট হয় দুলাইন এলাইন তেনেকুৱা মানে যিবিলাক গান অদ্ভুত ধৰণৰ কিছুমান হুক লাইন থাকে বা যিবোৰত মানে মই বেয়া বুলি কোৱা নাই দেই অলপ বেলেগ ধৰণৰ মানে শুনিলে অলপ মানুহ হাঁহি এটা উঠে তেনেকুৱা ধৰণৰ বস্তুবিলাক বেছিকৈ চলে চ' আৰু যদি বহুত বেছি ভাল গানো হয় তেতিয়াহ'লে আপোনাৰ এটা এভাৰেজ ভিউজত ৰৈ যায় চ' তেনেকুৱা নিচিনা সেইটো পৰিস্থিতিয়ে বাধ্য কৰাইছে চাগে নাজানো মই নিবিচাৰোঁ এইটো অব্যাহত থাকক মানে আগৰ আৰু মানুহবিলাক ব্যস্ততাটোৱে আচলতে মেইন প্ৰব্লেম বুলি ভাবোঁ মই তেনেকুৱা তোমাৰ গীতৰ কথাত কিন্তু সেইটো নাপাওঁ বাৰু সেইটো পোৱা দেখা নাই গীতৰ কথাত চেষ্টা কৰোঁ ভৱিষ্যতেও সেইটো আমি আশা নকৰিম হয় হয় মই তোমাক ইয়াতকৈ বহুত উচ্চ পৰ্যায়ত আমি দেখিবলৈ বিচাৰিম ধন্যবাদ মই চেষ্টা কৰি যাম আৰু আমাৰ যথেষ্ট শুভকামনা তোমালৈ থাকিল ধন্যবাদ বহুত বহুত আৰু এটা কথা মোৰ মনলৈ আহিছে তুমি কৈছা যে আনফৰ্চুনেটলি তুমি ইয়াত অহা নিচিনা হৈছে এই জগতখনক এতিয়ালৈ কোনোবা বিশেষ ব্যক্তিৰ নাম তুমি উল্লেখ কৰিব বিচাৰিবা নেকি যে ইয়ালৈ আহিলা ইয়াতে কেনেকৈ কাৰোবাৰ কিবা বিশেষ অৰিহণা আছে নেকি বিশেষ বুলি তেনেকৈ কাৰো অৰিহণা তেনেকৈ মানে কি বুলি ক'ম সকলোৰে অৰিহণা আছে যিসকলৰ লগত কাম কৰিছোঁ ধ্ৰুৱ ঠাকুৰীয়াৰ লগত মই আৰম্ভ কৰিছিলোঁ দুজন ধ্ৰুৱৰ ডাঙৰ অৰিহণা আছে এজন ধ্ৰুৱজ্যোতি নাথ বৰ্তমান এগৰাকী শিক্ষক হয় আৰু এজন ধ্ৰুৱ ঠাকুৰীয়া ধ্ৰুৱজ্যোতি নাথৰ লগত যিটো গান কৰিছিলোঁ সেইটোৱে চাগে মোৰ জীৱনৰ প্ৰথম আৰু শেষ গান বুলি মই ভাবিছিলোঁ তাৰপিছত মই নকৰিম বুলি ভাবিছিলোঁ তাৰপিছত ধ্ৰুৱ ঠাকুৰীয়াই মোক মানে সি খুব ভাল পালে মোৰ কম্প'জিশ্যন লিৰিক্স সিটো মানে প্ৰফেশ্যনেল মিউজিক প্ৰডিউচাৰ হয় চ' সি কিছুমান মোৰ গানটো ষ্টুডিঅ'ত যেতিয়া কাৰোবাক শুনাই ডাবিং চাবিং থাকিলে তেনেকৈ কোনোবাই মোক কয় আৰু এটা গান লাগে তেনেকৈ মই আগবাঢ়িলোঁ একচুৱেলি চ' দুজন ধ্ৰুৱৰ বহুত অৰিহণা আছে তাৰপাছত চিনাকি হ'লোঁ বহুত আৰ্টিষ্টৰ লগত চ' তাৰপাছত যিখিনি হৈছে তাততো গোটেই সকলোৰে অৰিহণা বুলি ক'ব লাগিব তেনেকুৱা আৰু
মৃত্যুঞ্জয় ধুনীয়া কবিতাও আবৃত্তি কৰিব পাৰে গীতত মই শুনিছোঁ অকণমান কবিতা আবৃত্তি অকণমান কবিতা একচুৱেলি কবিতাও নহয় এইটো মানে টুকুৰা টুকুৰি কিছুমান সংলাপ আৰু মনৰ অনুভৱ তাকে শুনি ভাল লাগিছে তাকে কোনটো দিম বা এতিয়া বহুত বেছি তেনেকৈও কৰা নাছিলোঁ বাৰু এতিয়া শেহতীয়াকৈ যিটো শিৰোনামা অৰিন্দম গোহাঁই অৰিন্দম গোহাঁই অ'কে 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 সেইটোকে অকণমান যদি অ'কে অ'কে ঠিক আছে সেইটো মানে এৰি অহা বাটৰ যিটো প্ৰথমটো গীত আছিলে শিৰোনামা বুলি সেই গীতটি মই লিখিছিলোঁ কম্প'জ কৰিছিলোঁ আৰু অৰিন্দম দাই গাইছিলে সংগীত কৰিছিলে নিবিৰ এক্স আৰু বিশ্ববিদ্যুৎ দাস বুলি খুব সুন্দৰ কাম কৰি আছে সিহঁতে চ' গানটোৰ প্ৰথমতে প্লেনিং নাছিলে মানে গানটোৰ বিষয়ে অলপ কৈ লৈছোঁ প্ৰথমে প্লেনিং তেনেকৈ নাছিলে চ' ষ্টুডিঅ'ত ডাবিং হৈ থাকোঁতে অৰিন্দম দাই ক'লে তুমি এইটো বহুত ভাল কৰা মই জাষ্ট এনে ফিল আহিলে দি দিওঁ আৰু তেনেকৈ বেলেগ প্ৰফেচনেল কামত কৰা নাছিলোঁ নিজৰ প্ৰজেক্টতে এনেই দি চাওঁ মানে ভাল লাগে মোৰ আগতে শ্বাহৰুখ খানৰ আবৃত্তিবিলাক খুব ভাল লাগে শ্বাহৰুখ খানে কিছুমান ৰিচাইট কৰে যে জব তাকে জান তেনেকুৱা টাইপ আৰু আগতে এইটো আপোনাৰ য়শ চোপ্ৰাৰ মানে গুলজাৰৰ কিছুমান লিৰিক্স তেনেকৈ মোক বহুত ভাল লাগে তেনেকৈ কিছুমান ডিপ থাকে যে চ' তেনেকৈ শুনি থাকোঁ মানে চ' সেইটো কাৰণে ঘপককৈ দি দিছিলোঁ তাত অৰিন্দম দাই কোৱাত মানে সেই থিতাতে লিখি তেনেকৈ ডাবিং কৰি দিছিলোঁ চ' সেইটো অলপ কৰি দিছোঁ বাৰু তুমি মোৰ জীৱনৰ এটি শেষ নোহোৱা কবিতা যৌৱনৰ প্ৰতিটো ফাগুনৰ যেনেক অবুজ ভাৱনা তোমাৰ নিৰপৰাধী দুচকুৰ গভীৰতাত মোক এবাৰ জীয়াই চাবলৈ দিবানে য'ত মই উজাৰি দিম তোমাৰ প্ৰতি থকা মোৰ ভালপোৱাৰ সৰ্বোচ্চ তেনেকুৱা আছিলে সেইটো কবিতাৰ শব্দকেইটা শুনিছানে শব্দকেইটা মানে ইমান সৰল শব্দ কিন্তু ইমান সঠিক ঠাইত উপস্থাপন কৰা হৈছে থেংক ইউ একদম ভাল লাগিছে সেইকাৰণে মই ধন্যবাদ মানে কিজানি ক'ৰবাত লিৰিক্সটো ভুলো হ'ব পাৰে দেই মানে মই পাহৰি থাকোঁ মানে বহুত প্ৰব্লেম আছে লাইনকেইটা মই সেই তেতিয়াই মই ডাবিং দিয়াৰ পিছত মই এইটো ট্ৰাই কৰাই নাই মানে আৰু এই কথাটো কৈ থাকোঁতে মোৰ আৰু এটা মনত আহিল অলপ আগতে তুমি এই গানটোৰ বিষয়ে ক'বলৈ যাওঁতে গোটেইকেইজন ব্যক্তিৰ গানটোৰ লগত জড়িত গোটেইকেইজন ব্যক্তিৰ নাম উল্লেখ কৰিলা হয় হয় কিন্তু আজিকালি প্ৰায় দেখা পাওঁ হয় মঞ্চত যেতিয়া এজন গায়ক বা গায়িকাই পৰিৱেশন কৰে হয় গীতিকাৰজনৰ নামটো কিন্তু উল্লেখ কৰা দেখা নাপাওঁ কিন্তু গীতিকাৰজনক যদি কিবা সোধা যায় গীতিকাৰজনে কোনে গাইছিলে কি কৈছিলে গোটেইখিনি কোৱা সততে দেখা পাওঁ কিন্তু আমি বিচাৰোঁ যে গায়কজন বা গায়িকাজনে গীতিকাৰজনৰ নামটো উল্লেখ কৰক হয় হয় এইটো হৈ আছে নে আমি দেখা পাওঁ কথাটো হয় মানে একচুৱেলি এই সম্পৰ্কত কি ক'ব বিচাৰিবা মানে কিছুমানে কয় কিন্তু দেই বহুত মোৰ যাৰ লগত কাম কৰিছোঁ মেক্সিমামে ক্ৰেডিট দিয়ে আপোনাৰ আমাৰ আচুৰ্য বৰপাত্ৰ দাৰ লগত মই গান কৰিছোঁ ভাস্কৰ হয় হয় চ' তেওঁলোকে কয় মানে কথাখিনি ভাস্কৰ বা সান্নিধ্য তেওঁলোকে য'ত যায় যিমানখিনি য'ত সম্ভৱ হয় আৰু য'ত মানে কথাটো ওলাব লগা থাকে ধুনীয়াকৈ ক্ৰেডিটখিনি ভালকৈ দিয়ে এনেকুৱা পাইছোঁ ময়ো পাইছোঁ যোনে মানে কাৰো বাকীখিনি পাহৰি যায় মানে একচুৱেলি যিখিনি বেকগ্ৰাউণ্ড আৰ্টিষ্টখিনি চ' মোৰ ইমান প্ৰব্লেম নহয় মই ইমান ভাবি নাথাকোঁ মানে মই ভাল পাওঁ কাৰণে কামটো কৰোঁ চ' কিন্তু বহুতৰ প্ৰব্লেম হয় বহুতে বেয়া পায় নিজৰ নামটো আৰু অলপ বাকী লিৰিচিষ্ট বা কম্প'জাৰখিনিৰ তেনেকুৱা বিশেষ আৰ্নিং নাথাকে চ' তেওঁলোকে যদি নামটো অলপ তেনেকৈ ক'লে তেতিয়া কি হয় মানে বাকী আৰ্টিষ্টখিনিয়ে গম পায় এইটো এওঁ কৰিছে চ' কাম পোৱাটো সুবিধা হয় আৰু উৎসাহিত হয় বহুতখিনি উৎসাহিত হয় কি অসুবিধা আছে এজন গীতিকাৰে কষ্ট কৰি কথাখিনি দিছে আৰু নামটো উল্লেখ কৰি দিয়া আধা ছেকেণ্ডৰ কাম সেইটো আপোনাৰ আগতেও হৈছিলে সেইটো আপোনাৰ দেৱজিৎ বৰা আপোনাৰ মৌচম গগৈ তেওঁলোকৰ ক্ষেত্ৰতো তেনেকুৱা কিছুমান প্ৰব্লেম হোৱা বুলি মই শুনিছিলোঁ ৰিচেণ্টলি কিছুমান ইণ্টাৰভিউত আৰু কোন আছিলে মনত পৰা নাই তেওঁলোক বহুত দেৰিকৈ মানে জনপ্ৰিয় হৈছে ষ্ট্ৰাগল চলিছিলে এইবোৰ সেইটো চলি থাকিব মানে এছাম যিসকলে কষ্টৰ মূল্যটো বুজি পায় তেওঁলোকে অভিয়াছলি দিয়ে যিসকলে নুবুজে তেওঁলোকে তেনেকৈ ৰাখে আৰু সেইটো আমি কিন্তু শ্ৰোতা হিচাপে বা দৰ্শক হিচাপে সেইটো বিচাৰোঁ কিন্তু হয় হয় বিচৰাটো ভাল কিন্তু আজিকালি শ্ৰোতাও নাচায় আপোনাৰ সেইটো এটা প্ৰব্লেম যিসকল শ্ৰোতা হয় তেওঁলোকে মেইন ছিংগাৰজনকে আপোনাৰ ক্ৰেডিট দিয়া থাকিলেও গোটেই মানে ধন্যবাদ মানে প্ৰশংসাখিনি ছিংগাৰজনৰ ঠাইতে যায় সেইটো তেওঁ ভাল গায় কাৰণে সেইটো পোৱাটো মানে প্ৰাপ্য তেওঁ বেয়া নহয় কিন্তু শ্ৰোতাৰো ভুল থাকে কিছুমান থাকে আৰু অধ্যয়নটো নাথাকে মানে বস্তুটো গম নাপায় কোনে কি কৰিছে সেইটোতো আপুনি একো ক'ব নোৱাৰে উপায় নাই ভুলটো দুই ফালৰ পৰাই থাকে কিছুমান তোমাৰ গীতবিলাক বেছিভাগ দেখিছোঁ ৰোমান্টিক এটা ভাইব এটা থাকে হয়
আৰু হয়তো বেছিভাগ গান মোৰ যিহেতু ভাল লাগিছে সেই ৰোমান্টিক ভাইবটো বেছিভাগ মানুহে চাগে ৰোমান্টিক ভাইবটো বহুত ভাল পায় এই ৰোমান্টিক ভাইবটো তোমাৰ কেনেকৈ আহে ক'ৰবাৰ পৰা প্ৰেৰণা পোৱা নেকি ৰোমান্টিক ভাইব একচুৱেলি তেনেকুৱাও নহয় মই বেলেগ বেলেগ টাইপত গান লিখিব খুব মানে মন যায় মোৰ কিন্তু দুখৰ বিষয়টো হ'ল মেক্সিমাম গান মোৰ তেনেকৈ বনাব দিয়ে ৰোমান্টিক আৰু একচুৱেলি মই ছেড ছং লিখি মই খুব ভাল পাওঁ আপুনি নিশা নিশাটোৰ কথা ক'লে নিশা নিশাটো এটা ছেড ছং হয় চলিছিলে গানটো আৰু এটা ছেড ছং আছিলে ক্লান্ত সময়টো সেই গানটো পিছত চলিছিলে ভাস্কৰ অপচেলৰ সেই গাইছিলে সেই দুটা ছেড ছং লিখিছিলোঁ আৰু আছে আধৰুৱা কাহিনী বুলি এটা লিখিছিলোঁ সেইটো অলপ চলপ শুনিছিলে মানুহে কিন্তু ছেড ছং মানে তেনেকৈ মানুহে ৰিস্ক ল'ব নোখোজে মানে নিজৰ মনৰ চখত নবনায় আজিকালি নচলিব নেকি বাজেট বহুত খৰচ বহুত হয় ন চ' মই ইচ্ছা কৰোঁ মানে কিছুমান বিভিন্ন টপিকক লৈ মই এতিয়া প্ৰকৃতিক লৈ মই গান লিখি ভাল পাওঁ বা মানুহৰ ষ্ট্ৰাগলক লৈ লিখি ভাল পাওঁ লিখিছোঁ তেনেকৈ কিন্তু মেক্সিমাম যেতিয়া মোক গান এটা লিখিবলৈ দিয়ে মানে সকলোৱে ৰোমেণ্টিকটোৱে লিখিব দিয়ে কিয় নাজানো সেইটো কাৰণে মানে কিছুমান বস্তু বহুত একঘামী হৈ গৈছে মই নিজে স্বীকাৰ কৰোঁ এইটো চাহিদাৰ কাৰণেহে ওলাইছে মই আকৌ বেলেগ এটা ভাবিছিলোঁ হয় প্ৰেৰণাৰ উৎসটো মই বেলেগ এটা বিচাৰিছিলোঁ নাই সেইবিলাকতো থাকে মানে জীৱনত প্ৰেম সকলোৰে থাকে সেইবিলাক অনুভৱবিলাক দেখা বা নিজৰ অনুভৱ সেইবোৰতো থাকে তাত সেই অনুভৱবিলাক ব্যক্ত কৰা যায় তাত কিন্তু একচুৱেলি মই সেই এটা টাইপত লিখিব মন নাযায় একচুৱেলি কিন্তু এতিয়া জনাৰটো চেঞ্জ কৰি থাকি ভাল পোৱা মই একেটাত থাকি ভাল নাপাওঁ মানে চেঞ্জ হৈ থাকিব লাগে বস্তুটো মানুহ এনেও পৰিৱৰ্তনশীল হ'ব লাগে তেতিয়া ভাল লাগে একে টাইপত হৈ থাকিলে এতিয়া এটা টাইমত মোৰ এনেকুৱা লাগিছিলে ৰোমেণ্টিক গীত মই বহুত লিখিছিলোঁ তাৰপিছত মোৰ মন যোৱা নাই মানে প্ৰেম একেখিনিকে কিমান লিখিম প্ৰতিবাৰতে বেলেগ বেলেগ ধৰণে মই ট্ৰাই কৰি থাকোঁ মানে একেটা প্ৰেম বস্তুটো এটা ৰিচেণ্টলি লিখিছোঁ প্ৰেমক মানে স্পিৰিচুৱেল ৱেত লৈ গৈছোঁ মানে প্ৰেমটো এটা বন্দনা মানে তেনেকুৱা টাইপত এটা ট্ৰাই কৰিছোঁ চ' তেনেকৈ ট্ৰাই কৰোঁ কিন্তু তথাপিও সদায়তো নাহে ন তেনেকুৱা ইউনিক আইডিয়া কিছুমান চ' তেনেকুৱা আৰু বস্তুটো অলপ বেলেগ হ'লে ভাল লাগে বেলেগ বেলেগ টপিকক লৈ জীৱনৰ কিছুমান গাথাক লৈ পেলাই সেয়াই যিহেতু লাহে লাহে এতিয়া ইণ্ডাষ্ট্ৰিটো কমাৰ্চিয়েল হৈছে মই তোমাৰ পৰা জানিব খুজিম এজন সাধাৰণ যুৱক যিজনে মিউজিকটো ভাল পায় আজিকালিতো তোমাৰ ছ'চিয়েল মিডিয়া অহাৰ পৰা নিজকে প্ৰতিষ্ঠা কৰাৰ খুব সুন্দৰ এটা সুযোগ আহি পৰিছে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে তেওঁলোকে নতুনকৈ ছেটআপ এটা বনাই নিজে কাম কৰিব যদি বিচাৰে কেনেকুৱাকৈ কৰিব পাৰিব আৰু এই মিউজিক ইণ্ডাষ্ট্ৰিটোত আৰ্নিংছ কেনেকৈ হয় এই গোটেই প্ৰচেছটো অকণমান জানিব বিচাৰিছোঁ যাতে নতুন প্ৰজন্মটোৱে বিষয়টো বুজি পায় মেক্সিমাম মিউজিক ডাইৰেক্টৰে আপোনাৰ হোম ছেটআপতে কৰে নিজৰ ঘৰতে বা তেনেকৈ ছেটআপ এটা বনাই লয় বাকী ডাবিং চাবিংখিনি ষ্টুডিঅ'ত হয় আৰু মানে প্ৰডাকশ্যনটো ঘৰতে কৰে কমফৰ্টেবল এটা জেগাত চ' মানে আৰ্নিংটো কেনেকৈ মানে ষ্টাৰ্টিংটো আপুনি আপোনাৰ আইডিয়াবিলাক নতুন হ'বই লাগিব মেচিয়'ৰ হ'ব লাগিব আৰু এতিয়া যদি বিহু টাইপৰ গান চলি আছে সেনেকুৱা টাইপত কেৱল সেনেকুৱা টাইপ মিউজিক কৰা মানুহো আছে কিছুমান মানুহ চিনেমাৰ কাৰণে পাৰফেক্ট কিছুমানে বেকগ্ৰাউণ্ড স্ক'ৰৰ কাৰণে পাৰফেক্ট চ' তেনেকুৱা ধৰণৰ আছে বহুত কিছুমান ভাৰ্চেটাইলো আছে বহুত কম আছে চবতে কৰিব পাৰে চিনেমাত টেষ্টটো বেলেগ হয় অলপ ৰোমেণ্টিক ছং বা বেলেগ এতিয়া ইলেক্ট্ৰনিক জনাৰৰ মানে টেষ্টটো অলপ বেলেগ কিছুমান ইলেক্ট্ৰনিকৰ কাৰণে বেষ্ট আছে চ' সেই বস্তুবিলাকত নিজে প্ৰথম পাৰফেক্ট হৈ ল'ব লাগিব হোৱাৰ পাছত আপোনাৰ আৰ্নিংটো মানে কেনেকৈ হয় আপুনি প্ৰথমতে তেওঁলোকৰ মাননিটো থাকে আৰু নিজাকৈ প্ৰডিউচ কৰিলে আপোনাৰ গান চান যদি বনায় তেতিয়া আপোনাৰ ইউটিউব বা তেনেকৈ বাকী অডিঅ' প্লেটফৰ্মৰ যিবিলাক ডিষ্ট্ৰিবিউশ্যন আছে তাৰপৰা ডিষ্ট্ৰিবিউশ্যনৰ পৰা আপোনাৰ আহে আৰ্নিংটো জিঅ' চাপন স্পটিফাই উইংক মিউজিক এপল মিউজিক চ' তাৰপৰা ৰেভিনিউ এটা আহে মানে চ' সেইখিনিও আহে আৰু সেইবিলাকৰ পৰা চলিব পাৰি মানে মিউজিক কৰাখিনি কথা কৈছোঁ আৰু তেওঁলোকৰ মেইনলি একচুৱেলি তেওঁলোক ছিংগাৰটো নহয় ন তেওঁলোকৰ তাৰপৰা ৰেভিনিউটো তেনেকৈ নাপায় তেওঁলোকে মেইন আৰ্নিংটো আপোনাৰ ডাইৰেক্টলিয়ে হয় মানে কোনোবা ছিংগাৰে এপ্ৰ'চ কৰিছে তাৰ কাৰণে এইটো বহুত ভাল কাম কৰিব লাগিব তেতিয়া এপ্ৰ'চ কৰিবই মানে আৰু মিক্সিঙৰ কামো শিকিব পাৰে মিক্সিং মাষ্টাৰিং সেইটো প্ৰডাকশ্যনৰ পিছত যিখিনি হয় মানে চ' সেইখিনি দক্ষতা থাকিব লাগিব প্ৰথমতে তেনেকুৱা তাত নিজক এক্সপ'জ কৰিব লাগিব ভাল আৰ্টিষ্টৰ লগত কাম কৰিব লাগিব তেনেকুৱা কিন্তু মানে ইউনিকনেছটো নাথাকিলে আগবাঢ়িব নোৱাৰে সেইটো হয় ইউনিক অলপ হ'বই লাগিব কিবা এটা বেলেগ লাগিব মানে বা ভাল এটা হ'লে এটাও যদি বহুত হিট গান দিয়ে তাৰপিছত তেওঁৰ চলিবৰ কাৰণে বহুত সুবিধা হৈ যায় মানে ইণ্ডাষ্ট্ৰিত তেনেকুৱা এইটোত ইণ্ডাষ্ট্ৰিটোত আগবাঢ়িবৰ কাৰণে কাৰোবাৰ খাতিৰৰ প্ৰয়োজন হয় জানো এতিয়া খাতিৰ মানে সেইটো নিজৰ লগত কথা একচুৱেলি কিছুমানে কাৰোবাৰ পিছত থাকে বহুত দৌৰি থাকে মানে তেওঁৰ লগত কিবা এটা অপৰচুনিটি পাম মই আগবাঢ়ি যাম চ' তেনেকৈও কিছুমান থাকে কিছুমানে নিজৰ দমত যায় কাকো এপ্ৰ'চো নকৰে
তেওঁলোকে এপ্ৰ'চ কৰে আৰু কিছুমানে ইণ্ডিপেণ্ডেণ্টলি কাম কৰে চ' তেনেকুৱা বেলেগ বেলেগ টাইপৰ মানুহ থাকে চ' খাতিৰ মানে কি হয় এইটো নিজৰ লগত কথা খাতিৰৰ প্ৰয়োজন মোৰ মতেতো মই নালাগে বুলি ভাবোঁ আৰু কিছু ক্ষেত্ৰত চাগে সেইটো কাৰণে মই পিছো পৰি আছোঁ কিন্তু মোৰ ছেটিছফেকশ্যনটো এইখিনিতে আছে মানে মই যথেষ্ট মানে এনাফ মানে যিমানখিনি পাৰোঁ কমকৈ অলপ চলপ কাম কৰি আছোঁ আৰু মই মেইনলি মানে কমপ্লিটলি ইয়াতে ফ'কাছড হিচাপে লাইফ টাইম থাকিম বুলি মই নাভাবোঁ মানে একচুৱেলিটো মই নিচা হিচাপে ৰাখিব বিচাৰোঁ কেতিয়াবা ভালো নালাগে মানে অকল ইয়াৰ ওপৰতে বেষ্ট কৰি মই আৰ্নিংটো লৈ আছোঁ সেই বস্তুটো কেতিয়াবা ভাল নালাগে কোনোবাখিনিত কিয় মানে ভাল পাওঁ ন বস্তুটো ভাল পোৱা বস্তুটোৰ মাজত ব্যৱসায়টো কিবা এটা ভাল নালাগে ব্যৱসায় টাইপ ফিল এটা হয় তেতিয়া এতিয়া যে মই আপোনাক ক'লোঁ মানে প্ৰেমৰ গান বেক টু বেক লিখি মোৰ লিখিব মন নোযোৱা হৈছিলে চ' সেইবিলাক গান কি হয় তেওঁলোকে এটা কাহিনী দিয়ে বা এটা থিম দিয়ে এনেকুৱা টাইপ হুক লাইন এটা লাগিব গান নাচিব চ' সেইবিলাক আমাৰ তাতো এইটো জনৰটো আহি গৈছে বৰ্তমান উপায় নোহোৱা হৈছে মানে চ' সেই বস্তুটো মিলাওঁতে মানে কি হয় তেতিয়া কোনোবা এটাখিনিত মানে মোৰ যিখিনি ভিতৰৰ পৰা মানে স্বতঃস্ফূৰ্তভাৱে আহিবলগীয়া বস্তুখিনি ক'ৰবাত মানে ৰৈ যায় মানে চ' সেইখিনিতে মোৰ অনুভৱ হয় মানে বস্তুটো নাই এনেকৈ মোৰ ভাল নালাগিব এই বস্তুটোত মানে আগতেতো মই সেইবিলাক ভবাই নাছিলোঁ ন ইয়াৰ পৰা যে মই পইচা পাম গান লিখি আগতে ভবা নাছিলোঁ এতিয়া ফুল টাইম দিয়াৰ কাৰণে অভিয়াছলি মাননিটো লাগিবই কাৰণ যদি মই বেলেগ প্ৰফেশ্যনত থাকিলোঁ হয় তেতিয়া তাৰ পৰা আৰ্নিং আহিল হয় চ' তেনেকুৱা নিচিনা কথা নতুন প্ৰজন্মটোক তুমি এই লিৰিচিষ্ট বা এই বৃত্তিটোলৈ আহিবলৈ তুমি আহ্বান জনাবানে নজনোৱা আহ্বান জনাম কিন্তু বেলেগ এটা অপশ্যন থাকিব লাগে মানে অকল এইটোৰ ওপৰত চলিম বুলি নহয় এইটো নিচা হিচাপে থাকিব লাগে তাৰ লগত অলপ চলপ তেনেকৈ যদি তেওঁ ভাল কাম কৰে অভিয়াছলি চান্স পাব কিন্তু বৰ্তমান অসমৰ মানে কি হয় যে সকলো গান ছিংগল ৰিলিজ হৈ আছে আৰু তেনেকৈ এইটো ইণ্ডাষ্ট্ৰি হোৱা নাই একচুৱেলি চিনেমা ইণ্ডাষ্ট্ৰিটো ভাল হ'ব লাগিব চিনেমা ইণ্ডাষ্ট্ৰিটো যেতিয়া আপোনাৰ আগবাঢ়িব তেতিয়াহে আমাৰ লিৰিচিষ্টবিলাকে অকল লিৰিক্স লিখিয়ে খাব পাৰিব প্ৰব্লেমটো ক'ত প্ৰব্লেমটো আপোনাৰ অসমীয়া এতিয়া আপুনি বেংগলী ইণ্ডাষ্ট্ৰিত যদি যায় বেংগলী বা চাউথৰ কানাডা মালায়ালম তামিল তেলেগু মাৰাঠীয়ে যাওক আনকি নৰ্থৰ আপোনাৰ বলিউডে যাওক তাত আপোনাৰ কি হয় তেওঁলোকৰ ফিল্ম ইণ্ডাষ্ট্ৰিটো বহুত ভাল হয় মানে ৰিজনেলিয়ে বহুত ছাষ্টেইন সঁচাকৈ তেওঁলোকে ৰিজনেল হৈ পেলেও মানে এতিয়া আপোনাৰ পেন ইণ্ডিয়া লেভেলত তেওঁলোকে দবদবাই আছে চ' বাকী ডিপাৰ্টমেণ্টবিলাকতো তেওঁলোকে কাম পাই আছে বহুত চিনেমা বনি আছে ফ্লপ হিটটো বাদ দিয়ক আৰু বনিটো আছে বনিটো মানে আৰ্নিংটো বক্স অফিচত ভাল কালেকশ্যন কৰি আছে আমাৰ অসমত সেইটো নাই আৰু অসমত কোনোবা দুখনমান চিনেমা দুই এখন চলে চ' অসমত সেইটো কাৰণে বাজেটৰ প্ৰব্লেমটো সদায় থাকে অসমত আৰু চিনেমা হলৰ অভাৱ আছে চ' যেতিয়া ইণ্ডাষ্ট্ৰিটো যেতিয়া গ্ৰ' হ'ব তেতিয়া মানে আৰ্টিষ্টখিনি মানে তাত ভালকৈ থিতাপি ল'ব পাৰিব মানে এতিয়া চিৰস্থায়ী হোৱা নিচিনা এতিয়াও মানে ইণ্ডাষ্ট্ৰি হোৱাই নাই অসমীয়া চিনেমা প্ৰব্লেম সেইটো এতিয়া চব ইণ্ডিপেণ্ডেণ্টলি হৈ আছে যাৰ যি মন যায় তাকে বনাই আছে এটা ট্ৰেণ্ড ফ'ল' কৰিছে গৈ আছে চিনেমাত মানে কি হয় ষ্টৰি ৱাইজ বস্তুটো যায় এটা ছেড ছং লাগে চিনেমা এখনত ছেড ছং প্ৰয়োজন হ'লে আহি যাব এতিয়া চল'কে কোনেও ছেড ছং বনাব নিবিচাৰে যি দুই একে বনায় তেনেকৈ নচলে চল'কে চব মানে বিহু বা তেনেকুৱা টাইপ ফূৰ্তি এইবিলাকতে বেছিকৈ গৈ আছে কাৰণ কমাৰ্চিয়েলি ছাকচেছফুলটোত বেছি গুৰুত্ব দি আছে আৰু বাজেটৰ কথা আহি যায় এটা গান বনাওঁতে যদি আপোনাৰ 1 লাখ টকা গুচি যায় চ' তেওঁৰ পটককৈ নিজৰ মনৰ চখটো কেতিয়াবা জলাঞ্জলি দিব লগা হয় কাকো দুখিব নোৱাৰি মানে চাব গ'লে ৰিটাৰ্ণটোতো আহিবই লাগিব নহ'লে পিছত ৰিটাৰ্ণটো আপোনাৰ ছিংগাৰবিলাকৰ ৰিটাৰ্ণটো আপোনাৰ কেৱল মঞ্চৰ পৰা আহে সঁচা কথা ক'ব গ'লে কেৱল মঞ্চৰ বুলি নহয় আপোনাৰ ডিষ্ট্ৰিবিউশ্যন এইবিলাকৰ পৰাও আহে গানটো চলিব লাগিব চলিলে কিন্তু ভাল এমাউণ্ট আহে কিন্তু সেইটো মানে চলিবই বুলি এইটো কথা নাই ন চ' কিন্তু গানটো আপুনি বনাই থাকিব লাগিব অডিয়েঞ্চৰ মাজত থাকিব লাগিব এভাৰেজ হ'লেওতো মানুহে শুনিব লাগিব চ' সেইখিনিত বাজেটটো যায় মানে তেনেকুৱা আৰু বস্তুটো তোমাৰ মতে বৰ্তমান অসমত কেনেকুৱা গান ট্ৰেণ্ডত বেছিকৈ থাকে কোনটো জনাৰ মানুহে বেছি ভাল পায় বৰ্তমান একোৱে নাই বুলি ক'ব লাগিব সঁচা কথা যদি ক'বলৈ যাওঁ আজি এবছৰ মানৰ পৰা মই অলপ চাই আছোঁ এটা টাইমত EDM খুব চলিছিলে EDM মানে বুজাই দিয়াচোন EDMটো আপোনাৰ ইলেক্ট্ৰনিক ডান্স মিউজিক বুলি কয় এটা জনৰা হয় এইটো এটা বেলেগ জনৰা সেইটো আপোনাৰ মেনুৱেল ইনষ্ট্ৰুমেণ্ট কম থাকে নাথাকেই ইয়াতে হৈ যায় তেনেকুৱা কিছুমান সেইটো এটা ৱেষ্টাৰ্ণ জনাৰ হয় আমাৰ সেইটো আনিছিলে আপোনাৰ অভিশইকীয়া শংকুৰাজ কোঁৱৰ তাৰপিছত সান্নিধ্য ভূঞা ময়ো জড়িত আছিলোঁ তাত ময়ো কৰিছোঁ EDM চং চ' সেই ঢৌ এটা আহিছিলে ইলেক্ট্ৰনিক তাত ড্ৰপ থাকে এটা সেইবোৰত মানুহে বিতৰ লগত নাচে কিন্তু সেই গানবিলাকত এটা ভাল আছিলে গীতি সাহিত্যৰ প্ৰয়োগ খুব সুন্দৰ হৈছিলে তাত মানে কিছুমানে ভুলকৈ হ'লেও চেষ্টা কৰিছিলে মানে ভাল প্ৰয়োগ কৰোঁ কিছুমান টান শব্দ দিওঁ টান মিনছ টান বুলি শব্দ নাথাকে প্ৰয়োগ নোহোৱা শব্দ যিবোৰ শব্দৰ প্ৰয়োগটো কমি গৈছে সেইটো চেষ্টা চলাইছিলে মানে সেই EDM
মিউজিকটোৰ পিছত সেই গানটো ট্ৰল হ'বলৈ ধৰিলে। অসমত এনেকুৱা প্ৰথমতে কিবা এটা বস্তুটো চলিলে নহয় মানুহে পূৰা মূৰৰ ওপৰত উঠাই দিয়ে, তাৰপিছত আকৌ সেইখিনি মানুহে ট্ৰল দিব, আকৌ বেলেগ এটা আহিব, ছেইম চলি আছে। আপুনি চাব এটা সময়ত অডিয়েঞ্চে মূৰত উঠাই থকা আৰ্টিষ্টজনক নেক্সট বছৰ ট্ৰল দি আছে, একেটাই কৰি আছে তই। আকৌ কেইদিনমান পিছত বেলেগ এজন আহিব, সেইটো চলিয়ে আছে মানে, এইটো মাইণ্ডছেট আমাৰ অসমীয়া মানুহৰ। ইডিএমটো অহাৰ আগত অসমীয়া ইণ্ডাষ্ট্ৰিটো একদম বেয়া হৈ গৈছিলে, ডাবল মিনিং চং কিছুমান আহিছিলে আৰু আপোনাৰ বহুত সস্তীয়া লিৰিক্স মানে অতিপাত মানে একদম। সেই বস্তুটো কিন্তু সেই অভিষেক শইকীয়া, শংকুৰাজ কোঁৱৰ তেওঁলোকে কিন্তু চেঞ্জ কৰিছিলে, ৰিভলিউশ্যন এটা আনিছিলে। তেতিয়া মানে মেইন ষ্ট্ৰীমৰ আৰ্টিষ্টসকলো বহুত ভাল ভাল ছিংগাৰ আছে, তেওঁলোকেও চেষ্টা কৰিছে তেতিয়া ভাল গান গাব পাৰে তেওঁলোকে সেইটো লাইনত আহিছে। চ' সেই যিটো মানে একেবাৰে তৰল আছিলে বৰ্তমান সেইটো নাই, কিন্তু আছে ক'ৰবাত, তথাপিও মানে এটা ষ্টেণ্ডাৰ্ড মানে ছেট হৈ গ'ল মানে, ইয়াতকৈ তলত নাযায় মানে তেনেকুৱা। আৰু গীতি সাহিত্যৰ প্ৰয়োগ নহ'লে আপোনাৰ কি লাভ আছে মানে সংগীত জগতত বহুত অৱদান থাকে আমাৰ এটা ভাষা জীয়াই ৰখাত মানে গীতি সাহিত্যৰ বহুত অৱদান থাকে তেনেকুৱা। বাকী কিতাপ চিতাপটো মানুহে নপঢ়াই হ'ল আজিকালি, সেইটো এটা প্ৰব্লেম আছে। চ' গানে চলি আছে, চ' তাত এটলিষ্ট সাহিত্যটো প্ৰয়োগ হ'ব লাগে মোৰ মতে, সাহিত্যটো প্ৰয়োগ হ'ব লাগে। আৰু এটা কথা মই জানিব মোৰ খুব মন যায়, মই নাজানো বিশেষ প্ৰফেচনেলি কাম তেনেকৈ কাকো সোধাও নাই আজিলৈ। তুমি গীত এটা লিখিছা, প্ৰথমতে তুমি মিউজিকটো বনাই লোৱা নে প্ৰথমতে গীতটো লিখি লোৱা, কেনেকৈ হয় প্ৰচেছটো, কেনেকৈ হয়? সেইটো মানে আপুনি নিৰ্দিষ্ট বুলি কোনো কথা নাই। এতিয়া ৰিচেণ্টলি সান্নিধ্যৰ লগত যিটো গান কৰিছোঁ মই ক'লোঁ আপোনাক, কথা কবিতা ৩ নম্বৰ গানটো, মই মানে এই বছৰটো আৰু কাম নকৰোঁ বুলি ভাবিছিলোঁ হা। ৰাতি যেতিয়া মই আহিছোঁ মানে কিবা মাংস লৈ আহিছিলোঁ বনাম বোলো আজি, অলপ নিজক টাইম দিব পৰা নাছিলোঁ মানে। এই বছৰটো কাম চাম নকৰোঁ, অলপ নিজক টাইম দিম, ফুৰিম, চিনেমা চাম তেনেকুৱা। সি মানে জোৰ কৰিলে মানে গান, তাক ঘপককৈ জোৰ আহি গ'ল। এবছৰ সি গান দিয়াই নাছিলে, চ' সেই এলবামটোৰ গানো নিদিয়া এবছৰৰ ওপৰত হৈ গ'ল। তাৰপাছত সি ক'লে মই বোলো মই মনে যোৱা নাই দেখোন, নকৰিয়া বোলো এতিয়া বেলেগকে দিয়া। সি নামানে, তাৰপাছত নামানে মানে কি, সি বহুত ৰিকুৱেষ্ট কৰিলে, ভৰসা কৰিলে মানে। তাৰপিছত মই বোলো ঠিক আছে ট্ৰাই এটা কৰি চাওঁ। সি মানে আগতীয়াকৈ কম্প'জিশ্যন আৰু লিৰিক্সটো কৰি থৈ দিছে, মোক পঠাই দিছে। চ' সেইটো মই আগতীয়াকৈ শুনিলোঁ। চ' সেই মিউজিকটো আৰু সেই সংগীত আৰু সুৰে মানে কি ক'ব বিচাৰিছে সেইটো ভাবি মই কথাখিনি লিখি দিলোঁ। চ' তেনেকৈ সেইটো গান সৃষ্টি হৈছিলে, বহুত কম সময়ত লিখিছোঁ। কেতিয়াবা প্ৰথম লিখা হয়, তাৰপাছত কম্প'জিশ্যন হয়, তেনেকুৱা কেতিয়াবা কম্প'জিশ্যন হয়, তাৰপিছত লিৰিক্স লিখোঁ। কেতিয়াবা অকল মিউজিকটো থাকে, বাকীখিনিৰ কাৰণে টাইম লাগে। কেতিয়াবা একেলগে বহুত, এতিয়া যেনেকৈ নিশাটো সেইটো সমানে কৰিছোঁ মানে, তেনেকুৱা টাইপ বস্তুটো। কোনো গেৰাণ্টি নাথাকে মানে এইটো যে কৰিব লাগিব। তুমি এতিয়ালৈ যিমানখিনি গীত লিখিছা, হয় হয়, এই গীতখিনি কেতিয়াবা ধৰি লোৱা হঠাতে ওলাইছে, কেতিয়াবা শুই থাকোঁতে ওলাইছে, হয়তো কোনোবাই তোমাক গীত এটা লিখিব দিছে তেতিয়া লিখি দিছা, কোনোবাই ফ'ৰ্চ কৰিছে, বহুত ধৰণৰ অৱস্থাত গীতসমূহ লিখা হৈছে নহয় জানো? হয় হয়। ইয়াৰ ভিতৰত কোনটো অৱস্থাত তোমাৰ গীতটোৱে সঠিক ৰূপ পাইছে বুলি তুমি ভাবা? কোনটো অৱস্থাত যে তুমি আনকনচিয়াছ মাইণ্ড হৈ আছে তেতিয়া লিখিছা, বা তুমি একদম গীত লিখোঁ বুলি বহিছা, নে হঠাতে ওলাইছে? কোনটো অৱস্থাত থাকিলে তোমাৰ সেই গীতটোৱে আচল ৰূপ এটা পাইছে, তুমি ভবা ধৰণে গীতটো ভাল হৈছে? সেইটো একচুৱেলি তেনেকৈ ক'ব নোৱাৰি হা। কেতিয়াবা বহুত মানে মই ষ্টেবল হৈ থাকোঁ মেণ্টেলি, ষ্টেবল হৈ থকা অৱস্থাটো শব্দ নাহে মানে, ক্ৰিয়েটিভিটি ব্লকেজ এটা আহে, মাইণ্ডটো ষ্টেবল হৈ থাকে কিন্তু মই বিচৰা বস্তুটো বিচাৰি নাপাওঁ। আৰু কিছুমান এনেকুৱা কেতিয়াবা বহুত এনেকুৱা টাফ চিটুৱেশ্যনত মই লিখিছোঁ, গানটো চলিছেও মানে। সেইটো উদাহৰণ যদি মই দিওঁ, কোনটো গানৰ কথা ক'ম, উদাহৰণ দিব গ'লে জাকৰুৱা মলয়া গানটো, জাকৰুৱা মলয়া গীত এটা সান্নিধ্য আপোনালোকে শুনিছেনে? সেই গীতটি লিখোঁতে মানে যেতিয়া সেইখিনি সময়ত মোৰ দেউতা বহুত অসুস্থ আছিলে, তেওঁ শাৰীৰিকভাৱে চিকিৎসালয়ত আছিলে, তেওঁৰ লগত মই হস্পিটেলত আছিলোঁ, সঁচা কথা ক'ব গ'লে হস্পিটেলৰ পৰা অহা যোৱা চলিছিলে। সান্নিধ্যতে মানে এইটো মই লিখিম বুলি চিয়ৰ মানে, বেলেগ কাকো নিদিয়ে। মই মানে কৈছোঁ মই চিয়ৰ নহয়, মই হয়তো অলপ অসুবিধা হৈ আছে এনেকৈ। সি গম পাইছে, প্ৰেছাৰো দিয়া নাই, কিন্তু ৱেইট কৰি আছে বহুত টাইম, মোৰো বেয়া লাগিছে। চ' সেই হস্পিটেলত ৰাতি যেতিয়া দেউতা শুই গৈছে, এডমিট হৈ থাকোঁতে, দেউতা টোপনি যোৱাৰ পাছত সেইখন পৃথিৱীত মানে একদম নৰকত থকা নিচিনা, সকলো পেচেণ্ট থাকে ন, ইখন বেডত মই শুইছোঁ। চ' ৰাতি সকলো খোৱাৰ পাছত মানে নিৰ্জনতাত মই তেতিয়া এখন বেলেগ পৃথিৱীত গুচি গৈছোঁ মানে অলপ সময়ৰ কাৰণে নিজকে মানে তাৰ পৰা আঁতৰাই লৈ আনিছোঁ, মানে কাট অফ কৰিছোঁ, আৰু মোৰ নিজকে মানে আঁতৰি আহিব মনো গৈছিলে। চ' সেনেকুৱা চিটুৱেশ্যনত সেই গীতটি লিখিছোঁ, গীতটি চলিছিলোঁ, মানুহে খুব ভাল পালে। চ'
আৰু আপোনাৰ ঠিক তেনেদৰে তুলনাবিহীন বুলি মোৰ এটা গান আছিলে শুনিছোঁ সেই তুলনাবিহীন গীতটো যোনে মিউজিক কৰিছিলে ৰূপান্তৰ বুলি কয় ৰূপ বুলি কয় ভাল সংগীত কৰে মোৰ বন্ধু হয় দেৰগাঁৱৰ ৰূপে মানে মোক বহুত দিনৰ পৰা কৈ আছিলে গান এটা কৰোঁ বুলি মোৰ নিজৰ ক্ষেত্ৰত সদায় অৱহেলা কৰা নিচিনা হয় মানে নিজৰ গান কৰিব লগা হ'লে চ' ছমাহমানৰ পৰা কৈ আছে তাৰপিছত মই বোলো ঠিক আছে আজি অলপ বহোঁ তাৰপিছত বহিছোঁ 1 ঘণ্টামান 2 ঘণ্টামান বহিছোঁ মোৰ একো মানে শব্দ অহা নাই আপোনাৰ শব্দই অহা নাছিলে ক্ৰিয়েটিভিটি ব্লকেজ অহা নিচিনা হৈ গৈছিলে আগতেও ট্ৰাই কৰিছোঁ মোৰ নিজৰ কাৰণে নোলায় মানে চ' সেইটো কাৰণে প্ৰথম গানটো যেতিয়া ওলাইছিলে সেইটো সান্নিধ্যই সুৰ কৰি দিছিলে বেলেগক কৰিলে হয় মোৰ কাৰণে মই কনফিউজ মানে সদায় তেনেকুৱা তাৰপাছত সেই গানটোত মানে প্ৰথম তথাপি সুৰ এটা আহিছিলে মানে শব্দ নাই তাৰপিছত মই ভাবিছোঁ কিয় তেনেকুৱা হৈছে তাৰপিছত অলপ সময় পিছত মোৰ এনে ঘপককৈ আইডিয়া এটা আহিলে মোৰ কবিতাত আজি শব্দৰ নাটনি কিন্তু মই আজি লিখিমেই মানে চিয়ৰ তাক কথা দিছোঁ ন মোৰ নিজৰ বেয়া লাগিছে মোৰ কবিতাত আজি শব্দৰ নাটনি উতনোৱা মনক কেনেকৈ দিওঁ মই বুজনি এই দুটা লাইন তাতে লিখিলোঁ সুৰটো যে আহিছিলে সুৰটো অহাৰ কাৰণে লিখিলোঁ তেতিয়া মই আইডিয়া এটা পাই গ'লোঁ মানে অনুভূতিবোৰো আহিছে সুৰেৰে নিগৰি তাৰপিছৰখিনি তাত প্ৰেম ভৰাই দিলোঁ কাৰণ গানটো ৰোমেণ্টিক হ'ব যিহেতু তোমাৰে ভাৱনাতে সাৰে আছোঁ উদে ৰাতি তেনেকুৱাতে দিছিলোঁ তাৰপিছত তাৰপিছৰখিনি মানে আহিছে আৰু পিছৰখিনি মই তেতিয়া আইডিয়াটো পালোঁ তেতিয়া লিখিছোঁ সুস্থ মানসিকতাত সেইখিনি অট'মেটিক বৈ আহিছে বুকুৰ পৰা মানে চ' সেইটো তেনেকৈ ওলাইছিলে মানে তেনেকুৱা ধৰণৰ আপুনি কোনো নিৰ্দিষ্ট আপুনি ক'ব নোৱাৰে কেতিয়াবা ঘপককৈ লিখি দিওঁ কিছুমান এনেকুৱা হৈছে ষ্টুডিঅ'ত ডাবিং আছে মই অন্তৰাটো লিখাই নাই বহুতবাৰ হৈছে অন্তৰাটো লিখা নাই আৰু যোনে গাব তেওঁৰ বিশ্বাস থাকে মানে মই যে লিখি দিম মানে স্থায়ীখিনি গাই আছে অন্তৰাখিনি মই লিখি দিছোঁ 2 লাইন 3 লাইন লিখি দিছোঁ তাৰপিছত লাষ্টত শুনিছে অ'কে গাই দিছে তেনেকুৱা বহুতবাৰ হৈছে আচলতে তুমি নিজে নিজে মানে তুমি এতিয়া ক'বলৈ টান পাবা প্ৰতিষ্ঠা হোৱা বুলি ক'লে নিজে নিজে প্ৰতিষ্ঠা হোৱাৰ কাৰণে অৱশ্যে সেই বিশ্বাসটো আছে তুমি কাৰো হাতত ধৰি যোৱা দেখা নাই কিন্তু প্ৰতিষ্ঠা তেনেকৈ বুলি সেইটোৱে কৈছোঁ মই আগতে কৈছোঁ তুমি প্ৰতিষ্ঠা বুলি ক'লে ক'বলৈ টান পাবা কিন্তু তেনেকুৱা বিশ্বাস এটা আহিছে আৰু এই অলপ আগতে ক'লা দেউতাৰ অসুখ হৈ আছিলে দেউতাটো ঢুকাইছে বাৰু আমি এই চেগতে তেখেতলৈ গভীৰ শ্ৰদ্ধা নিবেদিছোঁ আৰু আমাক মৃত্যুঞ্জয় নিচিনা ল'ৰা এজনক জোনাকত সপোন ৰচা নতুন সপোন ৰচা ল'ৰাজনক দিয়াৰ বাবে তেওঁলোক তোমাৰ মা দেউতাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে তাৰপিছতে আৰু এটা কথা লৈ আহোঁ দৰ্শক ধৰি লোৱা বহুত ধৰণৰ দৰ্শক থাকে কিছুমান আছে অলপ গভীৰ গান শুনি ভাল পায় কিছুমান ধুমধাম গান শুনি ভাল পায় ধৰি লওক 100জন দৰ্শকৰ 40জন গভীৰ গান শুনা দৰ্শক আৰু 60জন তোমাৰ অলপ ধুমধাম শুনা শ্ৰোতা দৰ্শক আৰু তোমাক মই ক'লোঁ তোমাক মই এই খৰচখিনি গোটেইখিনি দিলোঁ ধৰি লোৱা 1 লাখ টকা খৰচ হ'ব মই খৰচখিনি তোমাক গোটেইখিনি দিলোঁ ইয়াৰ পৰা মোক একো ৰিটাৰ্ণ নালাগে যি লাভ হয় লছ হয় তোমাৰে তুমি কোনখিনি দৰ্শকৰ কাৰণে গীত লিখিবা মই একচুৱেলি গীতৰ যিটো আপুনি শ্ৰোতা বুলি যে শব্দটো ক'লে শ্ৰোতাখিনিৰ কাৰণে গীত লিখিম আজিকালি শ্ৰোতা নোহোৱা হৈ গৈছে মানে শ্ৰোতা নোহোৱা হৈ যোৱাৰ কাৰণটো হ'ল মানে মই যে ক'লোঁ ৰিলত চলাৰ ওপৰত গুৰুত্ব ৰিলত এইটো ট্ৰেণ্ডিঙত আছে সেইটো ময়ো বনাব লাগে ময়ো ওলাওঁ অলপ সেইটো সকলোৰে এটা মাইণ্ডছেট থাকে এতিয়া মোৰ এইটো আপোনাৰ কাকো মই এইটো ৰ'ষ্ট কৰা নাই বুজি পাইছোঁ এটা গান চলি আছে নহয় মই নিজেও কেতিয়াবা এখন ফটো দি দিওঁ সেইটো গানতে ভাল লাগে তেনেকুৱা কিন্তু বহুত বেছি নিদিওঁ কেতিয়াবা দিয়া যায় সেইটো মাইণ্ডছেট এটা গঢ়ি উঠিছে মানে মই এইটো কৈছোঁ বুজি পাইছোঁ মই আপোনাৰ গোটেইখিনি অডিয়েঞ্চকে সাঙুৰি মানে ট্ৰাই কৰিম মানে গোটেইখিনি অডিয়েঞ্চে যাতে শুনে বস্তুটো মানে গভীৰতাও থাকে মোৰ মেক্সিমাম কমাৰ্চিয়েল গানত আপোনাৰ অলপ গভীৰতাও থাকে বুজিছোঁ জুবিন গাৰ্গ পাপন তেওঁলোকতো সকলোৰে প্ৰিয় দুজন তেওঁলোকৰ আগৰ শিল্পী প্ৰিয় গায়ক বা গায়িকা বুলি ক'লে তুমি কাক ক'ব বিচাৰিবা তেওঁলোকৰ আগৰ মানে গায়ক বুলি ক'লে মোৰ জয়ন্ত হাজৰিকাৰ কণ্ঠটো ভাল লাগে ভূপেন হাজৰিকাৰ কথা ভাল লাগে আৰু বাকীসকলৰতো আপোনাৰ মানে ভূপেন হাজৰিকাৰ লিৰিচিষ্ট মানে সাংঘাতিক দুৰ্দান্ত লিখনি মানে তেওঁৰ কণ্ঠও মই ভাল পাওঁ ন' ডাউট কিন্তু জয়ন্ত হাজৰিকাৰ মানে কণ্ঠটো মোৰ বেছি ভাল লাগে ভূপেন হাজৰিকাতকৈ মানে কোনোবা এখিনিত বেছিকৈ চুই লৈ যায় যদিও তেওঁ মানে বহুত সীমিত সংখ্যক গীত আছে তেনেকুৱা আৰু এতিয়া প্ৰজন্মৰ ভিতৰত কাক ভাল লাগে বৰ্তমান ভাল লাগে সকলোকে ভাল লাগে যোনে নতুনকৈ ট্ৰাই কৰে মই তেওঁলোকক ভাল পাওঁ মানে তেনেকৈ অন্যতম প্ৰিয় বুলি বৰ্তমান নাই সঁচা কথা ক'ব গ'লে এতিয়া মোৰ যাৰ লগত কৰি আছোঁ আমাৰ ভাস্কৰ অপচেল এটা ভাৰ্চেটাইল ছিংগাৰ সি তাৰ নিচিনা খুব কম ওলাব
মানে মোৰ লগৰ হিচাপে মই কোৱা নাই, একেলগে কাম কৰোঁ হিচাপে কোৱা নাই, মই নিৰপেক্ষভাৱে কৈছোঁ। আপুনি নিজেও যদি এনালাইচিছ কৰে, সি হিন্দীও গাব পাৰে, বিহু গাব পাৰে, আপোনাৰ ক্লাছিকেলো গাব পাৰে, ভাৰ্চেটাইল, ৰোমেণ্টিক ছঙো গাব পাৰে, চব গাব পাৰে। তাৰপাছত এতিয়া বাকী আৰু কিছুমান আছে, তেওঁলোকেও গায়, কিন্তু বস্তুটো ইমান সোণত সুৱগা চৰা বুলি যে ক'লে সেইটো তেনেকুৱা নিচিনা নহয় মানে। গাব পৰা আছে, কিন্তু মানে ইয়াৰ ক্ষেত্ৰত সকলো পাৰফেক্ট। বাকী কিছুমান মেক্সিমাম ক্ষেত্ৰতে মানে মেক্সিমাম ছিংগাৰে মানে 2-3টা জনাৰত পাৰে, বাকীখিনিত শ্বুট নকৰে বা অডিয়েঞ্চেও একচেপ্ট নকৰে। বহুত ছিংগাৰ আছে বিহু গালে ভাল নালাগে। মৃত্যুঞ্জয়, হয়, আমিতো বহুত কথা পাতিলোঁ, এতিয়া তোমাৰ ভাল লগা যিকোনো এটা গানৰ এফাকি শুনিব বিচাৰিছোঁ। অ'কে, ভাল লগা বুলি ক'লে বহুত গান আছে তেনেকৈ। চ' পুৰণি এটি গীতকে গাওঁ অলপ, পুৰণিবিলাক বেছি প্ৰিয় হয়, ভাল লাগে। আৰু মোৰ লিৰিক্স মনত নাথাকে, এটা মোৰ প্ৰব্লেম। একদম লিৰিক্স কি বেমাৰ নাজানো, মানে কেতিয়াবা বহুত ঠাইতে মোৰ লিৰিক্সটো ভুল হৈ যায়, আকৌ নিজৰ কাৰণকে মই গুগলত চাৰ্চ কৰি ল'ব লগা হয়। চ' আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত, ঠিক আছে, তাকে গাওঁ, আপোনাৰ শৰতৰ শেৱালি, অলপ গুণগুণাব চেষ্টা কৰিছোঁ। শৰতৰ শেৱালিৰ নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে, শৰতৰ শেৱালিৰ নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে, শুকুলা ডাৱৰৰ পতাকা উৰুৱাই, শুকুলা ডাৱৰৰ পতাকা উৰুৱাই, মুকুতিৰ গীত গাই খৰালি জাকে, মুকুতিৰ গীত গাই খৰালি জাকে, শৰতৰ শেৱালি। ধুনীয়া লাগিলে, ধন্যবাদ। মৃত্যুঞ্জয়, হয়, আজিকালি ষ্টেজ পাৰফৰ্ম কৰিবলৈ গ'লে যিবোৰ জনপ্ৰিয় গায়ক আছে, হয়, ইমান নাম নলওঁ এতিয়া, তেওঁলোকৰ মাননিটো যথেষ্ট বেছি নিচিনা লগা হৈছে, কিন্তু সেই হিচাপে তেওঁলোকৰ পাৰফৰ্মেঞ্চবিলাক সিমান এটা ঠিক নহয়গৈ। মানে সকলোৰে কথা কোৱা নাই মই, সেইটো বিষয়লৈ তুমি কি ক'বা? গায়ক গায়িকা সকলোকে সামৰি লৈছে আৰু হয়, একচুৱেলি তেওঁলোকৰ যিটো ৰেটটো থাকে, সেই ৰেটটো আমাৰ কমিটিয়ে তেওঁলোকক পইচা দিছে, তেওঁলোকে ডিমাণ্ড কৰিছে, যিমান কমিটি আছে পইচাটো দিয়াৰ কাৰণেতো পাইছে, হয়নে নহয়? আৰু তেওঁলোকৰ গান অডিয়েঞ্চে তেওঁলোকক মূৰত উঠাইছে, মানে জনপ্ৰিয় কৰিছে। আপোনাৰ এটা ৰিলৰ ওপৰত বেষ্ট কৰিবলৈ আৰ্টিষ্টক মানে চিলেকশ্যন কৰা হয় আজিকালি। চ' অমুকৰ গান ট্ৰেণ্ডিঙত আছে, তেওঁৰ ডিমাণ্ড বেছি, পইচাটো কমিটিয়ে দিছে, কিমান শ্ব' বা 30-40খন প্ৰগ্ৰাম কৰে বিহুত, আৰু সেইটোতো মাতি আছে ন তেওঁলোকক, পাৰফৰ্মেঞ্চৰ ওপৰত মাতা নাই বেষ্ট কৰি পেলাই, তেওঁৰ জনপ্ৰিয়তাৰ ওপৰত মাতিছে, তেওঁৰ নাম, তেওঁৰ কিমানখিনি ফেম আছে সেইটোৰ ওপৰত মাতিছে। আৰু অডিয়েঞ্চেওতো নাচিছে, পাৰফৰ্ম কৰিছে, মানে এনজয় কৰিছে অডিয়েঞ্চেও মূৰত উঠাইছে। আকৌ অডিয়েঞ্চে তেওঁলোকক ৰ'ষ্ট কৰে বা ট্ৰল কৰে ছ'চিয়েল মিডিয়াত, ইমান দাম লয় কিন্তু এনেকুৱা গাইছে। একচুৱেলি ভুলখিনি চাব গ'লে আমাৰ অডিয়েঞ্চৰো আছে, কমিটিখিনিৰো আছে। বহুতখিনি পিছত কান্দি থাকি লাভ নাই, সঁচা কথা ক'ব গ'লে। আৰু আমিয়ে উঠাইছোঁ সকলোকে, আমিয়ে টকা দি মাতিছোঁ, আমি দিয়াৰ কাৰণে তেওঁলোক আহিছে। আৰু তেনেকৈ ক'লেও নহ'ব, একচুৱেলি মাননিটোৰ ক্ষেত্ৰত তেওঁলোকৰ বহুত আৰ্টিষ্টখিনিও জড়িত হৈ থাকে, বহুতখিনি মানুহ থাকে, এটা টীম থাকে, খৰচো বহুত থাকে, ছিংগাৰজনগৰাকীলৈ মানে বহুত বেছি নাথাকেগৈ চাব গ'লে। চ' সেইটো হিচাপত মাননিটো হয়, কিন্তু কিছুমানে মানে আপুনি কোৱা নিচিনা পাৰফৰ্মেঞ্চটো ভাল নহয়, কিন্তু গান বহুত জনপ্ৰিয় হয়, গানটো শুনি ভাল লাগে, ষ্টেজত সেইটো ফালি দিব নোৱাৰে। চ' সেইটো যেতিয়ালৈকে ৰিলত ট্ৰেণ্ডিঙত থকা আৰ্টিষ্টৰ মানে ৰিলত হিট হোৱাৰ ওপৰত বেষ্ট কৰি যেতিয়া আৰ্টিষ্টক মাতি থাকিব, তেতিয়ালৈ এনেকুৱা পাৰফৰ্মেঞ্চ পায়ে থাকিব, মানে সেইটো কেতিয়াও ঠিক নহয়, মানে সেইটো আপোনাৰ লাভ নাই, সেইটো পিছত কান্দি লাভ নাই। প্ৰথমতে আপুনি বস্তুটো জানি লওক, মানে চাবলৈ গ'লেতো প্ৰব্লেমটো অডিয়েঞ্চতে প্ৰব্লেমটো আছে, অডিয়েঞ্চে মূৰত উঠাই দিছে ন, উঠাৰ পিছত আপোনালোকে জনপ্ৰিয়তা দিছে, পিছত আপোনালোকে আকৌ বেয়া হৈছে বুলি ক'লে নহ'বতো, বস্তুটো কোৱালিটি চাব লাগিব ভাল। আৰু কিছুমান গান সেই ৰিলৰ কথা বেছিকৈ আহি আছে, মই মানে ৰিলৰ বিৰোধিতা কৰা নাই, তাতো বহুত ভাল ৰিলো থাকে, কিন্তু মেইনলি তাৰ ওপৰত বেষ্ট কৰা বস্তুটো মানে কিবা এটা ভাল লগা নাই, মানে সেইটো কোনো আৰ্টিষ্টে ভাল নাপায়, উপায় নোহোৱাত মানে তাত গুৰুত্ব দিব লগা হৈছে। মানে কিছুমান কণ্টেণ্ট ক্ৰিয়েটৰ আছে, তেওঁলোকক ৰিল বনাব দিয়ে, উপায় নাই, মানে গানটো যিবিলাক মেইন প্লেটফৰ্মৰ পৰা যাব লাগিছিলে
তাত যিহেতু অডিয়েঞ্চ নাই, অডিয়েঞ্চখিনিক শুনাবৰ কাৰণে সেইবিলাক মানে পন্থা ল'ব লগা হয়। অডিয়েঞ্চে শুনিবতো লাগিব ন। চ' তেনেকুৱা হৈ আছে। চ' সেই যিসকল আৰ্টিষ্ট আছে তেওঁলোকেও এটা চেলিব্ৰিটি টাইপ হৈ গৈছে, মানে যোনে ৰিল বনাই পইচা লয়, কিন্তু ভৱিষ্যত একো নাই। অকল সেইটোৰ ওপৰত ভৰসা কৰিম বুলি বহুত আগবাঢ়ি আহিছে। মই তেওঁলোকক অনুৰোধ জনাইছোঁ, মানে অকল ৰিল বনাই চলিম বুলি তেনেকৈ লাভ নাই এইবোৰ। কেতিয়া চেঞ্জ হ'ব কোনো গেৰেণ্টি নাই। চ' তেনেকুৱা। একেবাৰে শেষত কিবা ক'ব বিচাৰিবা? কিবা মানে আপোনালোকৰ ভাল লাগিছে চেনেলটো, আপোনালোকৰ কি বুলি কয়, আমি কৈছোঁ যিটো চেনেল নামটো ইউনিক হয়। প্ৰথমতে যেতিয়া মোক ফোন কৰিছিলে ৰঞ্জন দাই, আমি কৈছোঁ বুলি কওঁতে মই ভাবিছোঁ এইটো এনেকুৱা হ'ব, কিন্তু এতিয়া বুজি পালোঁ আপোনালোকে মানে আপোনালোকৰ কণ্টেণ্টখিনি ভাল লাগিছে, বহুত কুৱেশ্যনবিলাক ভাল হৈছে, মেচিয়ৰ হৈছে। চ' মই সকলো দৰ্শকক অনুৰোধ জনাইছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চাব। তেওঁলোকে বহুত ভাল ভাল কাম কৰি আছে। আগৰ ভিডিঅ'বিলাকতো কোৱালিটি কণ্টেণ্ট এটা পাব আৰু। চ' সেইটো অনুৰোধ সকলো দৰ্শকক। চ' আপোনালোককো বহুত শুভকামনা জনালোঁ, আপোনালোক আগুৱাই যাওক। আমি কৈছোঁ মানে সফলতাৰ শীৰ্ষত হওকগৈ মানে, আৰু তাকে কামনা কৰিলোঁ। ধন্যবাদ। হয়, দৰ্শকসকল, আমি পডকাষ্টটো শেষ কৰিব বিচাৰিছোঁ আৰু আজি তোমাৰ ব্যস্ত জীৱনৰ পৰা ইমানখিনি সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোককো বহুত ধন্যবাদ। আপোনালোকেও মানে ইমানখিনি কষ্ট কৰি আহিছে মোৰ ঘৰলৈ। ধন্যবাদ। হয়, আপোনালোকক আকৌ নতুন এটা পডকাষ্টত লোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।